নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ সমাজ বিজ্ঞান কিতাপখনৰ যি ইতিহাস খণ্ড আছে তাৰ 4 নম্বৰ অধ্যায় নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থানৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আহা। 1 নম্বৰত তোমালোকক উত্তৰ লিখা দিয়া আছে আৰু তাৰ যিটো ক নম্বৰ প্ৰশ্ন হৈছে সেই ক নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ ভক্তিবাদ বুলিলে কি বুজায় আৰু উত্তৰটো লিখিবা যে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই হৈছে ভক্তিবাদ। এইখিনি তোমালোকৰ লিখিলে আনসাৰটো কমপ্লিট হৈ যাব। এতিয়া আমি খ নম্বৰটো চাইছোঁ, ঠিক আছে। খ নম্বৰ প্ৰশ্নটো তোমালোকক সোধা হৈছে যে ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি? উত্তৰটো লিখিবা যে ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ হ'ল 1 নম্বৰত লিখিবা যে মধ্যযুগত ভক্তি আন্দোলন গঢ়ি উঠাৰ এটা কাৰণ হৈছে সেই সময়ত সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ। সমাজ সংস্কাৰৰ দিশৰূপে সেই সময়ত ভক্তি আন্দোলনে ধৰ্মীয় নেতাসকলৰ মাজত প্ৰসাৰতা লাভ কৰিছিল। আৰু 2 নম্বৰটোত তোমালোকে লিখিবা যে ইছলাম ধৰ্মৰ আবিৰ্ভাৱে মধ্যযুগত ভক্তি আন্দোলনৰ জাগৰণত অৰিহণা আগবঢ়াইছিল। ঠিক আছে, এইখিনি লিখিলে তোমালোকৰ আনসাৰটো কমপ্লিট হ'ব। এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটো চাইছোঁ। পিছৰ কুৱেশ্যনটোত তোমালোকক গ নম্বৰ কুৱেশ্যন, এইটোৰ কি সোধা হৈছে যে দিব্য প্ৰবন্ধম কি? আৰু উত্তৰটো তোমালোকে লিখিবা যে আলভাৰ্চসকলৰ গীত মাত, মৌখিক সাহিত্যিক কৰ্মৰাজি আৰু প্ৰকাশিত কৰ্মৰাজি আদিৰ প্ৰকাশিত ৰূপৰ সাহিত্য সংকলনকে দিব্য প্ৰবন্ধম বুলি জনা যায়। এইখিনি লিখিলে তোমালোকৰ হৈ যাব। ঠিক আছে, এতিয়া আমি গ নম্বৰটো হ'ল। এতিয়া ঘ নম্বৰটো চাইছোঁ যে উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা 4 গৰাকী ব্যক্তিৰ নাম লিখা। উত্তৰটো তোমালোকে লিখিবা যে উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা 4জন ব্যক্তি হৈছে ৰমানন্দ, কবিৰ, চৈতন্যদেৱ আৰু গুৰু নানক। ঠিক আছে, এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো চাইছোঁ। 9 নম্বৰ প্ৰশ্নটোত কি সোধা হৈছে যে শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে? উত্তৰটো লিখিবা শংকৰদেৱৰ মতে ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে। ঠিক আছে, এতিয়া 2 নম্বৰ প্ৰশ্নটোত উপযুক্ত শব্দৰে তলৰ খালী ঠাই পূৰ কৰা দিয়া আছে, তোমালোকে খালী ঠাই পূৰ কৰিব লাগে। ঠিক আছে, শংকৰাচাৰ্য আছিল খালী ঠাই বিশ্বাসী, অদ্বৈতবাদত বিশ্বাসী। গতিকে তোমালোকে আনসাৰত এনেকৈ অদ্বৈতবাদ বুলি নিলিখি কি কৰিবা, শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী, এনেকৈ সম্পূৰ্ণ বাক্যটো লিখি দিবা। ঠিক আছে, এতিয়া আমি খ নম্বৰ প্ৰশ্নটো চাইছোঁ। খ নম্বৰ প্ৰশ্নটোত কি দিয়া আছে যে খ্ৰীষ্টীয় খালী ঠাইৰ পৰা ভাৰতত ইছলাম, ইয়াতে তোমালোকৰ এইটো ইছমাম হৈ আছে, এইটো তোমালোকে ঠিক কৰি ল'বা। ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ আবিৰ্ভাৱ ঘটিছিল। আনসাৰটোত কি হ'ব, 9ম শতিকাৰ পৰা। খ্ৰীষ্টীয় 9ম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ আবিৰ্ভাৱ ঘটিছিল, এনেকৈ লিখিবা। ঠিক আছে, এতিয়া আমি তাৰ নেক্সট কুৱেশ্যনটো চাইছোঁ। নেক্সট যিটো খালী ঠাই, ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল। উত্তৰটো হ'ব ৰাম। ঠিক আছে, বিষ্ণুৰ অৱতাৰ ৰাম বুলি আছে, তোমালোকে ৰাম বুলি লিখিলেও হ'ব বা বিষ্ণুৰ অৱতাৰ ৰাম বুলি লিখিলেও হৈ যাব। এতিয়া আমি তাৰ পিছৰটো চাইছোঁ। তুলসীদাসক বা তুলসীদাসক খালী ঠাই গণ্য কৰিছিল। কি বুলি গণ্য কৰিছিল? বাল্মীকিৰ অৱতাৰ বুলি গণ্য কৰিছিল, এনেকৈ লিখি দিবা তোমালোকে। ঠিক আছে, এতিয়া আমি তাৰ পিছৰটো চাইছোঁ। 9 নম্বৰটো গীত গোবিন্দত শ্ৰীকৃষ্ণৰ লীলাৰ খালী ঠাই আৰু গৰিমা প্ৰচাৰ কৰা হৈছে। প্ৰশংসা আৰু গৰিমা প্ৰচাৰ কৰা হৈছে। গীত গোবিন্দত শ্ৰীকৃষ্ণৰ লীলাৰ প্ৰশংসা আৰু গৰিমা প্ৰচাৰ কৰা হৈছে, এনেকৈ লিখিবা। তাৰ পিছৰটো তোমালোকৰ 3 নম্বৰটো কি আছে, চমু টকা লিখা আছে। প্ৰথমতে শংকৰাচাৰ্য, উত্তৰটোত চাবা তোমালোকে কেনেকৈ লিখিবা। আদি শংকৰ বা শংকৰাচাৰ্য হৈছে 8ম শতিকাৰ এজন ভাৰতীয় দাৰ্শনিক তথা বৈদিক পণ্ডিত আছিল। বৈষ্ণৱ ভক্তি ধৰ্ম প্ৰচাৰ কৰা আচাৰ্যসকলৰ ভিতৰত তেওঁৱে হ'ল প্ৰথম। শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী। তেওঁ বিশ্বাস কৰিছিল যে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই, মানুহৰ মাজতে ভগৱান বিদ্যমান। সৎ জ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে। তেওঁৰ জন্ম হৈছিল কেৰেলাৰ
পূৰ্ণা নদীৰ পাৰৰ এখন গাঁৱত 1778 খ্ৰীষ্টাব্দত অতি কম বয়সতে তেওঁ 4 বেদৰ জ্ঞান আহৰণ কৰিছিল আৰু পিছলৈ কেৰালা ৰাজ্যত ভক্তিবাদৰ প্ৰচাৰ কৰিছিল ঠিক আছে এইখিনি লিখিলে তোমালোকৰ এইখিনি চমু টকাটো কমপ্লিট হৈ যাব এতিয়া খ নম্বৰটো তোমালোকক জ্ঞানদেৱৰ বিষয়ে লিখিব দিছে উত্তৰটো চাবা জ্ঞানদেৱ বা জ্ঞানেশ্বৰ আছিল 13শ শতিকাৰ ভাৰতীয় মাৰাঠী সাধক কবি দাৰ্শনিক তথা যোগী তেওঁৰ নেতৃত্বতে উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত ভক্তি আন্দোলনৰ এক ধাৰা গঢ় লৈ উঠিছিল জ্ঞানদেৱে গীত মাতৰ দ্বাৰাই ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা ধনী দুখীয়া আদি বৈষম্যবোৰ আঁতৰ কৰি সহজ সৰল আৰু বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল ঠিক আছে এইখিনি লিখিলে তোমালোকৰ হ'ব তাৰ পিছৰ যেটো চমুটকা হেতু হৈছে ৰামানন্দ আছিল উত্তৰ ভাৰতৰ এগৰাকী পণ্ডিত তথা সমাজ সংস্কাৰক তেওঁ 1795 চনত অযোধ্যাৰ এটা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত তেওঁ ভক্তিবাদ আন্দোলনৰ প্ৰচাৰ কৰিছিল তেওঁৰ ভক্তিৰ মাৰ্গৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম তেওঁৰ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকৰ বাবে খোলা আছিল ধৰ্ম প্ৰচাৰৰ নিমিত্তে তেওঁ হিন্দী ভাষাত বহু কবিতা ৰচনা কৰিছিল তেওঁৰ শ্ৰেষ্ঠ শিষ্য আছিল কবিৰ এতিয়া চাবা ঘ নম্বৰত নানক বা গুৰু নানক আছিল শিখ ধৰ্মৰ জনক তথা 10 জন শিখ গুৰুৰ প্ৰথমজন উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোতাসকলৰ ভিতৰত তেওঁ আছিল অন্যতম কবিৰৰ ভক্তি মাৰ্গে তেওঁক বিশেষকৈ প্ৰভাৱান্বিত কৰিছিল নানকে হিন্দু ধৰ্মৰ মূৰ্তি পূজা কৰা পদ্ধতি আৰু জাতিভেদ প্ৰথা বিশ্বাস নকৰিছিল তেওঁৰ মতে ঈশ্বৰ এজন যি অদ্বিতীয় আৰু নিৰাকাৰ তেওঁৰ মতে ঈশ্বৰ হৈছে এজন যি অদ্বিতীয় আৰু নিৰাকাৰ এইখিনিলৈকে লিখিলে তোমালোকৰ চমু টকাটো হৈ যাব তাৰ পিছত 9 নম্বৰত তোমালোকক মীৰাবাইৰ বিষয়ে লিখিব দিছে মীৰাবাই আছিল কৃষ্ণ ভক্তি কাব্যধাৰাৰ কবিসকলৰ মাজত অন্যতম ভগৱান কৃষ্ণৰ প্ৰতি তেখেতৰ ভক্তিভাৱ ইমানেই গভীৰ আছিল যে তেখেতে শৈশৱতে ভগৱান কৃষ্ণক নিজৰ আৰাধ্য দেৱতা তথা স্বামী ৰূপে স্বীকাৰ কৰি লৈছিল মীৰাবাইয়ে ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল সৰ্বসাধাৰণ লোক এই ভক্তি মাৰ্গৰ দ্বাৰা বিশেষভাৱে আকৰ্ষিত হৈছিল এখানে লিখিলে হ'ব তাৰ পিছত যেটো কোৱেশ্চন আছে হেতু হৈছে আলভাৰসকল কোন তেওঁলোকৰ মূল ধৰ্মমত কি আছিল উত্তৰটো লিখিবা যে আলভাৰসকল হল ভাৰতবৰ্ষৰ দক্ষিণাত্যৰ তামিল কবি সাধক আলভাৰ্স আৰু নয়নাৰ নামৰ এই সম্প্ৰদায় দুটাৰ নেতৃত্বতে খ্ৰীষ্টীয় সপ্তম শতিকাত তামিল ৰাজ্যত ভক্তিবাদৰ জাগৰণ সৃষ্টি হৈছিল আলভাসকল আদি বৈষ্ণৱপন্থী বিষ্ণু উপাসক হোৱা বাবে তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল অহং ভাৱবোৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মুখ্য লাভ হয় তেওঁলোকে বিশ্বাস কৰে যে মানুহৰ মাজতে ভগৱানক পাব পাৰি গতিকে আলভাসকলৰ মূল ধৰ্মমত আছিল জীৱপ্ৰেমী ভাগৱত প্ৰেমৰ আধাৰ তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো লিখিবা যে সুফিবাদৰ মূল মন্ত্ৰ কি আছিল ভাৰতত সুফিবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা ইয়াতে উত্তৰত লিখিবা যে সুফিবাদৰ মূল মন্ত্ৰ এক ভগৱানকে উপাসনা কৰা তেওঁলোকৰ মতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি ঠিক আছে তাৰ পিছত প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা খ্ৰীষ্টীয় একাদশ শতিকাত মধ্য এছিয়াৰ ইছলাম ধৰ্মৰ প্ৰচাৰসকল ভাৰতলৈ প্ৰচাৰসকলৰ হ'ব লাগিব এটো প্ৰচাৰসকলৰ ভাৰতলৈ আগমন ঘটিছিল তাৰ পিছত লিখিবা এই সুফি সাধকসকলৰ ভিতৰত নিজামুদ্দিন আউলিয়া মঈনুদ্দিন চিস্তি আব্দুল কাদিৰ জিলানী আদিৰ নাম উল্লেখযোগ্য ঠিক আছে এতিয়া আমি 6 নম্বৰটো চাইছো 6 নম্বৰ প্ৰশ্নটোত কি দিয়া হৈছে যে কবিৰ কিয় হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল উত্তৰটো তোমালোকে চাবা কবিৰ পণ্ডিত ৰামানন্দৰ প্ৰিয়তম শিষ্য আছিল
তেওঁ মুছলমান তাঁতী পৰিয়াল এটাত ডাঙৰ দীঘল হৈছিল যদিও অন্যান্য ভক্তি মাৰ্গৰ সাধকসকলৰ দৰে এক ভগৱানক উপাসনা কৰিছিল। ভগৱানক তেওঁ ৰাম, হৰি, আল্লাহ, খোদা আদি নামেৰে অভিহিত কৰিছিল আৰু কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। কবিৰৰ এই ভক্তি মাৰ্গৰ প্ৰতি জনসাধাৰণ আকৰ্ষিত হৈছিল আৰু হিন্দু আৰু ইছলাম ধৰ্মীসকলৰ লোকৰ মাজতে তেওঁ জনপ্ৰিয় হৈ পৰিছিল। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাইছোঁ। 7 নম্বৰ প্ৰশ্নত তোমালোকক কি সোধা হৈছে যে ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল? উত্তৰটোত তোমালোকে লিখিবা যে যি সময়ত ভাৰতীয় সমাজত ভক্তি আন্দোলন গঢ় লৈ উঠিছিল, সমান্তৰালভাৱে সমাজত জাতিভেদ প্ৰথা, উচ্চ নিচ্চ, ধনী দুখীয়া, অন্ধবিশ্বাস, কুসংস্কাৰ আদি প্ৰত্যাহ্বানে দেখা দিছিল। এনে এক পটভূমিত সমাজ সংস্কাৰৰ প্ৰয়োজনীয়তা আহি পৰে। ভক্তি আন্দোলনৰ নেতাসকলে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিল। তেওঁলোকে ধৰ্মৰ বাণী প্ৰচাৰৰ উপৰিও সমাজ সংস্কাৰৰ কামো হাতত লৈছিল। এইখিনি লিখিলে হৈ যাব। এতিয়া 8 নম্বৰ প্ৰশ্নটো চাবা তোমালোকে। ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি? উত্তৰটো তোমালোকে চাবা। ভক্তি আন্দোলনে সেই সময়ত ভাৰতীয় সমাজত প্ৰচলিত হৈ থকা অপসংস্কাৰসমূহ দূৰ কৰি এক নিকা বাতাবৰণ সৃষ্টি কৰাত সহায় কৰিছিল। ভক্তি আন্দোলনৰ নেতাসকলৰ পদক্ষেপ স্বৰূপে সমাজৰ জাতিভেদ প্ৰথা, উচ্চ নিচ্চ, ধনী দুখীয়া, অন্ধবিশ্বাস, কুসংস্কাৰ আদি বহুখিনি হ্ৰাস পাইছিল। ইয়াৰ উপৰিও এই আন্দোলনৰ গুৰিধৰোঁতাসকলে জনসাধাৰণে সহজে বুজি পোৱাকৈ তেওঁলোকৰ ভক্তিবাদৰ ধাৰণাবোৰক গীত মাতৰ জৰিয়তে প্ৰচাৰ কৰিছিল, যিয়ে এই আন্দোলন সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰিয় হোৱাত সহায় কৰিছিল। ঠিক আছে, এতিয়া 9 নম্বৰ প্ৰশ্নটো চাবা। সেইটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে 50টামান শব্দৰ ভিতৰত এটি টোকা প্ৰস্তুত কৰা। উত্তৰটো চাবা। খ্ৰীষ্টীয় ৫ম শতিকাত অসমত শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত ভক্তি আন্দোলন গঢ়ি উঠে। সেই সময়ত ধৰ্মৰ নামত কঠোৰ নীতি নিয়ম, কুসংস্কাৰ, জাতিভেদ প্ৰথাই জুৰুলা কৰা অসমীয়া সমাজখনক ৰক্ষা কৰিবলৈ ভক্তিবাদক আশ্ৰয় কৰি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰৰো কাম কৰিছিল। ভাগৱত পুৰাণকে সকলোৰে মূল বুলি মতপোষণ কৰি তেওঁ অসমত ভক্তি আন্দোলনৰ পাতনি মেলিছিল। মানৱীয় প্ৰমূল্য আৰু অহিংসা শংকৰদেৱৰ মতবাদৰ প্ৰধান বিষয়বস্তু আছিল। অসমীয়াৰ সামাজিক জীৱনটো একত্ৰিত কৰিবলৈ তেওঁ সততা, সহিষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিলৈকে এই আনচাৰটো তোমালোকে লিখিলে হৈ যাব। আৰু আমাৰ এই ভিডিঅ'টো ইমানখিনিতে আজি শেষ হ'ল। যদি তোমালোকে এই ভিডিঅ'টো চাই ভাল পালা বা উপকৃত হ'লা, তেন্তে তোমালোকে কমেণ্ট বক্সত নিশ্চয় জনাবা বা লাইক কৰিবা। আজিলৈকে ইমানখিনি, ধন্যবাদ।